ঢকুৱাখানাৰ ৰেচম বিভাগৰ কন্দৰ্প দাস নামৰ বিষয়াগৰাকীয়ে গীত পৰিৱেশন কৰি মন মোহিবলৈ সক্ষম হৈছে অসমবাসী ৰাইজৰ। যাদুকৰী কণ্ঠৰে সকলোকে আপ্লুত কৰিছে বিষয়াগৰাকীয়ে। উল্লেখযোগ্য যে বিভিন্ন অনুষ্ঠানত সংগীত পৰিৱেশন কৰি ৰাইজৰ বিপুল সঁহাৰি পাবলৈ সক্ষম হৈছে এইগৰাকী বিষয়াই। এই সন্দৰ্ভত বিষয়াগৰাকীয়ে আমাৰ সাংবাদিকৰ আগত এনেদৰে তেখেতৰ মনৰ কথা বক্তব্য কৰে। নমস্কাৰ, মোৰ নাম কন্দৰ্প দাস। মই ৰেচম বিভাগৰ ইয়াতে MSDP ঢকুৱাখানাৰ এছিষ্টেণ্ট মেনেজাৰ। আচলতে মোৰ এই গোটেই কৰ্মজীৱনটোৰ মাজত মই এটা বস্তু সদায় আঁকোৱালি লৈছিলোঁ, এই সংগীতটো। সংগীত মই খুব ভাল পাওঁ, নিজৰ কাৰণে গাওঁ, আনকো শিকাওঁ। আৰু মই তেনেকৈ ওলাই যোৱা নাছিলোঁ, কিন্তু তথাপিও তাৰ পৰৱৰ্তী সময়ত বিভিন্ন জেগাত গীত পৰিৱেশন কৰিবলৈ মাতে বা গাওঁ। আৰু বিভিন্নজনৰ জয়ন্ত হাজৰিকা, ভূপেন হাজৰিকাৰ পৰা মহেন্দ্ৰ হাজৰিকাৰ পৰা আদি কৰি শ্ৰদ্ধাৰ শিল্পীসকল, জুবিন গাৰ্গৰ গীতসমূহ গাই থাকোঁ। মোৰ কথাটো হৈ গ'ল এনেকুৱা যে মই এই বস্তুটো থাকিলে নিজক কিবা এটা ভাল লাগে আৰু কৰি গৈ আছোঁ। আৰু আপোনালোকে এটা সুন্দৰ পৰিৱেশত আহি মোক লগ কৰিছে। মই আশা কৰিম যে পৰৱৰ্তী সময়ত বিভিন্ন ক্ষেত্ৰত মই আপোনালোকৰ লগত থাকিম, আৰু আপোনালোকে যদি তেনেকৈ এখন প্লেটফৰ্ম দিয়ে ওলাই যাবৰ কাৰণে, নিশ্চয় ভাল পাম। আমি নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা বিষয়াগৰাকীক সমগ্ৰ অসমৰ ৰাইজৰ মাজত সুন্দৰ সুন্দৰ গীত পৰিৱেশন কৰি নিজৰ নাম অক্ষুণ্ণ ৰখাৰ বাবে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঠিকনাবিহীন জীৱন নাট ৰলো ভাউৰীয়া হৈ, ৰলো ভাউৰীয়া হৈ। ঠিকনাবিহীন জীৱন নাট ৰলো ভাউৰীয়া হৈ, ৰলো ভাউৰীয়া হৈ। ধৰাৰ ধুনীয়াখিনি গোটাই এনে জীৱন সজালো মিছাকৈ, জীৱন সজালো মিছাকৈ। ঠিকনাবিহীন জীৱন নাট ৰলো ভাউৰীয়া হৈ। জগতৰে গুৰু তুমি গুণৰে সাগৰ, কুসুম্বৰৰ পুত্ৰ তুমি শ্ৰীমন্ত শংকৰ, অ মাতৃ সত্য সন্ধ্যা তুমি জগত ঈশ্বৰ। জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।